অসম আৰু অসমৰ মানুহৰ পিক চবেই নহয় যোনে খায় পিক আৰু অসমৰ মানুহৰ এই যিটো সম্বন্ধ সেইটো ইনএভিটেবল একদম সমানে সমানে যায় ঠিক আছে মোৰ কোনো আপত্তি নাই আপোনাৰ পইচা আপোনাৰ শৰীৰ আপোনাৰ দেহা তাত লিখাও থাকে ধপাত সেৱন স্বাস্থ্যৰ কাৰণে বেয়া খাওক মোৰ একো ক'বলগীয়া নাই আপোনালোকে পঢ়া লিখাও জানে গতিকে খাওক যি খাই খাওক পিকু উধাই মুধাই পেলাই ৰাস্তাতে হওক বাছ ষ্টেণ্ড হওক বিল্ডিঙৰ কৰ্ণাৰতো হওক চবতে পিক পেলাই ঠিক আছে মানি ললো কিন্তু চলন্ত গাড়ী এখন বিশেষকৈ কেব চলন্ত গাড়ী এখনৰ পৰা যেতিয়া আপুনি পুচুককে পিকাই আপুনি জানেনে লে যায় জানে কাহা হাৱাই হাৱাখিনিয়ে যে পিকটোকো এফালে লৈ যায় আপুনি জানে তাৰ পিছত যেতিয়া ছেকেণ্ড টাইম যোনে সেই কেবখন বুক কৰে এই দৰ্জাখন খোলাৰ সময়ত যে হেণ্ডেলত পিকৰ চিটিকনিবোৰ থাকে সেইটো বাৰু আপোনালোকে লক্ষ্য কৰেনে নাই নকৰে চাগে ন বাছ গ্লাছখন খুলিলে পুচুককে পেলালে কিন্তু হাৱায়ে যেতিয়া পিকখিনি উলোটা পিছফালৰ দৰ্জা খিৰিকী বা হেণ্ডেলত যে চিটিকনি ৰঙা ৰঙা একদম ফ্ৰেছ ৰঙা ৰঙা চিটিকনি যে পৰি থাকে সেই হেণ্ডেলডাল কেনেকৈ খোলো আমি মোৰেই হৈছে কেবা বাৰু নেক্সট টাইম যদি পিকাই নহয় নামোতে এবাৰ চাব চিটিকনি পৰিছে নেকি তেতিয়া হাতেৰে এনেকৈ মুচি যাব কাৰণ আপোনাৰ পিক চাফা কৰিবলৈ সেই ড্ৰাইভাৰজন যিজন চালক তেওঁৰো দায়িত্ব নহয় সেইটো পেলাই পিক পুচুক য'তে ত'তে পিক গাড়ীৰ হেণ্ডেলতো পিক